এতিয়া ৰাতিপুৱাৰ 5:15 হ'ল আৰু মই ৰাতিপুৱাই ওলাইছোঁ হাউলিলৈ যাবৰ কাৰণে। আৰু হাউলিলৈ যোৱাৰ প্ৰধান উদ্দেশ্যটোৱে হ'ল হাউলিৰ ৰাস মহোৎসৱ চোৱা আৰু লগতে হাউলিৰ ৰাস মহোৎসৱৰ সেই বিখ্যাত লটাৰী টিকেট কটা। এতিয়া পাই গ'লোঁ নলবাৰী, আৰু নলবাৰীৰ ৰাসো হৈছে অসমৰ অন্যতম প্ৰধান ৰাস মহোৎসৱ। নলবাৰীৰ ৰাস মহোৎসৱ সঁচাকৈ খুবেই ডাঙৰ ৰাস মহোৎসৱ, আৰু এইবাৰ নলবাৰীৰ ৰাস মহোৎসৱ খুবেই ধুনীয়াকৈ স্পেচিয়েলভাৱে উদযাপন কৰা হৈছে। যিহেতু জুবিন দা আমাৰ মাজত নাই, জুবিন দাক বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু এইফালে চাওকচোন, লাইটিঙেৰে, কেৱল লাইটেৰে জুবিন দাক বনাইছে, খুবেই ভাল লাগিছে। বহুদিনৰ পৰা হাউলিৰ ৰাস মহোৎসৱৰ সেই উপহাৰ খেলখনৰ বিষয়ে শুনি আহিছিলোঁ, তাৰ পুৰস্কাৰৰ বিষয়ে চাই আহিছিলোঁ, কিন্তু তাৰ এখন টিকট কটাৰ কাৰণে কেতিয়াও সুযোগ সুবিধা হোৱা নাছিল। আৰু আজি ফাইনেলি গৈ আছোঁ হাউলিৰ ৰাস মহোৎসৱৰ সেই লটাৰী খেলৰ এখন টিকট কাটিবৰ কাৰণে। এতিয়া ৰাতিপুৱাৰ 8টা বাজিবলৈ 5 মিনিট বাকী আছে আৰু হাউলিৰ ৰাস মহোৎসৱ প্ৰাংগণ আহি পালোঁ। আপোনালোকৰ মনত হয়তো এতিয়া এটা প্ৰশ্নৰ উদয় হৈছে যে ইমান ৰাতিপুৱাই এই হাউলিৰ ৰাস মহোৎসৱলৈনো কিয় গ'ল? এতিয়াতো ৰাস মহোৎসৱ আৰম্ভ হোৱা নাই, ৰাসৰ কোনো কাৰ্যকলাপ ইমান ৰাতিপুৱাই আৰম্ভ নহয়। কিন্তু লটাৰী খেলৰ টিকটখনৰ যিহেতু সময়সূচী কেতিয়া দিয়ে নাজানো, সেয়ে আৰু বোলে এই লটাৰী খেলৰ টিকটখন কাটিবৰ কাৰণে বহুত দীঘলীয়া লাইন লাগে, আৰু সময়সূচীটো যিহেতু নাজানো, সেয়ে ইমান ৰাতিপুৱাই আহি গ'ল। আৰু এইটো হৈছে প্ৰথম পুৰস্কাৰ, আৰু তাৰ বাহিৰে বেলেগ পুৰস্কাৰসমূহ শাৰী শাৰীকৈ এইফালে ৰখা হৈছে, কেৱল 4চকীয়া বাহন এইবোৰ। আৰু এতিয়া হাউলিৰ ৰাস মহোৎসৱৰ এইটো যিটো মঞ্চ আছে, এই মঞ্চত জুবিন দাৰ সৈতে জড়িত তেনেকুৱা কিছুমান আজি সন্ধিয়া হয়তো মঞ্চস্থ কৰা হ'ব, আৰু তেওঁলোকে তাৰে আখৰা কৰি আছে। এইফালে যদি চাই মঞ্চত তেওঁলোকে আখৰা কৰি আছে জুবিনদাৰ গানত, জুবিনদাৰ বিখ্যাত গীত জয়া নাই, বঙহৰদেউ, এই গীতবোৰত তেওঁলোকে সুন্দৰকৈ আখৰা কৰি আছে। আজি হয়তো তেওঁলোকে গধূলি মঞ্চস্থ কৰিব। এতিয়া দিনৰ 9:30 হ'ল, আৰু দিনৰ 9:30 মই এতিয়া আছোঁ হাউলি ৰাস মহোৎসৱৰ প্ৰাংগণত। আৰু এতিয়া দিনত যিহেতু ৰাস মহোৎসৱৰ সেই ভাইবছটো পোৱা নাই, কাৰণ এতিয়া তেনেদৰে মানুহ নাহে দিয়কচোন, দোকান পোহাৰবিলাকো খোলা হোৱা নাই। আৰু মই ইমান সোনকালে অহাৰ মেইন কাৰণটো আছিল হাউলি ৰাস মহোৎসৱৰ লটাৰী টিকট কটাৰ, কিন্তু লটাৰী টিকট বোলে এতিয়া নিদিয়ে, আবেলি দিব, গধূলি দিব। সেয়ে এইবাৰ ভাবিছোঁ ৰাস মহোৎসৱ থলী এবাৰ এনেদৰে ঘূৰি পাকি চাই যাওঁ। এইটো হৈছে হাউলি ৰাস মন্দিৰ, আৰু হাউলি ৰাস মন্দিৰটো কিন্তু সঁচাকৈ খুবেই ধুনীয়া, আকৰ্ষণীয়। এইফালে চাওক, আৰু লাইটিঙৰ কিন্তু সুন্দৰ ব্যৱস্থা কৰিছে, বিভিন্ন কালাৰফুল লাইটেৰে ৰাতি হ'লে এই ৰাস মন্দিৰটো জকমক কৰি থাকিব, জিল মিলাই থাকিব, খুবেই ধুনীয়া লাগিব। আৰু সেইফালে এখন পুখুৰী আছে, পুখুৰীটো খুবেই ধুনীয়াকৈ সজাইছে। সেইফালে জুবিন দাক ধুনীয়াকৈ স্মৰণ কৰিছে, শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। পিছত যাম, আগত এইফালে চাই আহোঁ। আৰু এইখন হৈছে মঞ্চ এখন, আৰু ইয়াতে আজি বিশেষ ব্যৱস্থা কৰিছে, কাৰণ জুবিনদাৰ গানত তেওঁলোকে অনুশীলন কৰি থকা দেখিবলৈ পাইছিলোঁ। আৰু এতিয়া ভিতৰৰ ফালে যাব, ভিতৰত যাই এপাক চাই আহোঁ। আৰু তেওঁলোকে মঞ্চ এখনত আজি হয়তো প্ৰগ্ৰাম আছে, এতিয়া ভিতৰত যাওঁ। আৰু এইফালে চাওকচোন, ৰং দিয়া, মৌতুপুৰী, কাউৰপাৰা, ডালাগাঁও, খাটালপাৰা, হালাকুৰি, মৈৰামাৰা, হাউলি টাউন। কিন্তু এই পুখুৰীৰ পাৰটো ধুনীয়াকৈ সজাইছে, চব গোপ গোপিনী আৰু আমাৰ আৰাধ্য ভগৱান শ্ৰীকৃষ্ণৰ লীলাবিলাক। আৰু এইফালে এই সাপটোৰ নাম কি, অঘাসুৰ নে কি আছিল, পাহৰি গ'লোঁ, আপোনালোকে কমেণ্টত জনাবচোন। এই সাপটো এটা অসুৰ হয়, সাপৰ ৰূপ ধাৰণ কৰি শ্ৰীকৃষ্ণক আক্ৰমণ কৰিব আহে। আৰু এইফালে এইটো শ্ৰীকৃষ্ণৰ এটা লীলা, এইটো পৰ্বতটো উঠাই দিয়ে কেআঙেলিৰে, আৰু ইন্দ্ৰদৰ্প তেওঁ ভাঙি চুৰমাৰ কৰি দিয়ে। পৰ্বতটোৰ নাম কি আছিল পাহৰিলোঁ, বিন্ধ্য পৰ্বত নে কি আছিল। আৰু এইবাৰ হাউলি ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণীয় বস্তুটো হৈছে জুবিন দাক, যিদৰে তেওঁলোকে ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এইফালে চাই যদি এটা গীটাৰত জুবিন দাক, জুবিন আমাৰ, এইফালে চাওক খুবেই ধুনীয়া লাগিছে। এইফালে আৰু হাউলি ৰাস মহোৎসৱত আমাৰ হিয়াৰ আমঠু জুবিন দাক ইয়াতে এইদৰে দেখা পাই মনটো সঁচাকৈ খুবেই ভাল লাগি গৈছে। এফালে চাওক আমাৰ জুবিন দা, আৰু এইফালে জুবিন দাৰ স্মৃতিত বিভিন্ন ধৰণৰ
তেওঁৰ বস্তুবিলাক ৰাখিছে, তেওঁৰ ফটোবিলাক ৰাখিছে। এইফালে তুমি জনাকি হ'বা, এবাৰ ভিতৰত সোমাই চাই আহোঁ বলক। ইয়াতে আমাৰ হিয়াৰ আমঠু, আমাৰ মৰমৰ জুবিনদাৰ সৈতে জড়িত বিভিন্ন ধৰণৰ বস্তুবিলাক আছে আৰু কিনো বস্তু তেওঁলোকে ইয়াতে ৰাখিছে চাওঁ বলক। আৰু এইফালে প্ৰথমে সোমাই আমাৰ জুবিনদাৰ এখন খুবেই ধুনীয়া অঁকা ছবি দেখিবলৈ পালোঁ, খুবেই ভাল লাগিল। আৰু এইফালে জুবিনদাৰ আন এখন ছবি, এইফালে চাওক, সঁচাকৈ জুবিনদা যে আমাৰ মাজৰ পৰা গুচি গ'ল, মনটোত খুবেই দুখ লাগি আছে। আৰু এইফালে জুবিনদাৰ বিভিন্ন সময়ৰ বিভিন্ন ফটোবিলাক ধুনীয়াকৈ সজাই ৰাখিছে তেওঁলোকে। এইফালে বহুত ধুনীয়া ফটো, আপুৰুগীয়া ফটো। আৰু এইফালে হয়তো জুবিনদাই পৰিধান কৰা তেওঁৰ সাজ পোছাক এইযোৰ। আৰু এইফালে চাওকচোন, এইটো জুবিনদাৰ চোলা, তেওঁৰ চোলাই হ'ব এইটো। আৰু এইফালে চাওক, এইটো জুবিনদাৰ হাতখন, হাতৰ ছাপ, তেওঁৰ হাতৰ চিহ্ন। আৰু এইফালে জুবিনদাৰ চৰণ যুগলৰ, তেওঁৰ ভৰি দুখনৰ চিহ্ন ইয়াতে তেওঁলোকে সুন্দৰকৈ সজাই ৰাখিছে জুবিনদাৰ অনুৰাগীসকলৰ কাৰণে। আৰু এইফালে চাওক, জুবিনদাই পৰিধান কৰা জোতাযোৰ, দুযোৰ জোতা ৰাখিছে। আৰু এইফালে আমাৰ জুবিনদাৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি দেখা পাই মনটো সঁচাকৈ খুবেই ভাল লাগিল। তেওঁ হাতত এখন গীটাৰ লৈ এনেদৰে হাউলিৰ ৰাস মহোৎসৱ থলীত তেওঁৰ অনুৰাগীসকলৰ কাৰণে যেন ৰৈ আছে, তেনেকুৱা দৃশ্যমান হৈছে, খুবেই ভাল লাগিল। আৰু এইফালে জুবিনদাৰ বিভিন্ন সময়ৰ বিভিন্ন ফটোবিলাক ইয়াতে সজাই পৰাই ৰাখিছে, খুবেই ভাল লাগিল। জুবিনদাক এনেদৰে তেওঁলোকে ইয়াতে স্মৰণ কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এইফালেতো আছে বিভিন্ন ধৰণৰ মৃন্ময় মূৰ্তিবিলাক এইফালে। আৰু এতিয়া যিহেতু দিনৰ প্ৰায় 9:30মান বাজিছে, এতিয়া ৰাস মহোৎসৱৰ সেই মানে পৰিৱেশটো এতিয়া নাই। পৰিৱেশটো আৰম্ভ হ'ব গধূলিৰ পৰা, মানে আবেলিৰ পৰা আৰম্ভ হৈ যাব। এতিয়া মানুহ নাই, এজন দুজন তেনেকৈ আহি আছে। আৰু এইটো হৈছে হাউলিৰ ৰাস মহোৎসৱৰ মূল মঞ্চখন। আৰু মূল মঞ্চখন কিন্তু খুবেই ধুনীয়াকৈ বনাইছে, চাৰিওফালে মানে আকৰ্ষণীয় ফটো লগাই দিছে। আৰু মূল মঞ্চটো এইটো, আৰু এইফালে আছে কাৰ্যালয়খন। আৰু এতিয়া বাহিৰৰ ফালে যাওঁ বলক, বাহিৰৰ ফালে অলপ ঘূৰি পাকি চাওঁ। আৰু আজি ইমান ৰাতিপুৱা অহাৰ মোৰ মূল কাৰণটোৱে আছিল লটাৰীৰ টিকট এখন কিনাৰ। আৰু বহুত দিন আগৰ পৰাই হাউলিৰ ৰাস মহোৎসৱৰ লটাৰীৰ বিষয়ে শুনি আছিলোঁ। আৰু মানে অসমৰ ভিতৰতে কিজানি হাউলিৰ ৰাস মহোৎসৱ খুবেই ডাঙৰ এখন খেল, লটাৰী খেল। আৰু এইফালে এনেকৈ যদি চাই লাইনকৈ লটাৰী খেলৰ যি পুৰস্কাৰসমূহ ৰখা হৈছে, এইফালে চাওক। আৰু জানিলেতো আপোনালোকে আচৰিত হৈ যাব যে হাউলিৰ ৰাস মহোৎসৱৰ এইবাৰ প্ৰথম পুৰস্কাৰটোৱে হৈছে 2 কৰোৰ টকীয়া। কি নাম আছিল গাড়ীখনৰ, নামটো পাহৰি গ'লোঁ। ডিফেণ্ডাৰ গাড়ী। আৰু এইফালে চাওক, এইটো হৈছে টিকট কাউণ্টাৰখন। আৰু টিকট কাউণ্টাৰত এতিয়া আবেলিৰ পৰাহে টিকট দিব। এইফালে ডিফেণ্ডাৰ 1 নম্বৰ পুৰস্কাৰখন আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে হাউলিৰ ৰাস মহোৎসৱৰ 1 নম্বৰ পুৰস্কাৰ, যাৰ মূল্য হৈছে 2 কৰোৰ টকা। এতিয়া সকলোৱে টিকেট বিচাৰি হাহাকাৰ কৰি আছে। আৰু টিকেট এতিয়া নিদিয়ে, শুনিবলৈ পাইছোঁ গধূলি দিব, 6টা-5টা মানৰ পৰা দিব। আৰু তেতিয়ালৈকে থকাটোতো মোৰ কাৰণে সম্ভৱ নহয়, সেয়ে মানে বাহিৰাভাৱে টিকট দি আছিল, হাউলিৰ টিকট এখন। আৰু বাহিৰা বেলেগ ঠাইৰ কেইখনমান টিকট লগাই সেনেদৰে মোক মানে সেনেদৰে দি আছিল। আৰু তেনেদৰে মই টিকট লৈ ল'লোঁ, হাউলিৰ টিকট এখন আৰু বিভিন্ন ঠাইৰ 4খনমান টিকট লৈ ল'লোঁ। আৰু এইফালে আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱকো ধুনীয়াকৈ অংকন কৰিছে, মানুহে মানুহৰ বাবে। আগৰ ফালে জুবিনদাক খুবেই ধুনীয়াকৈ অংকন কৰিছে। এইফালে আমাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিনদাক চাওক, এইফালে এনেদৰে জুবিনদাক আঁকিছে ফটোবিলাক। আৰু এইটো ওপৰেৰে গৈছে নেশ্যনেল হাইৱেটো। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। যদি হাউলিৰ ৰাস মহোৎসৱ চাম বুলি ভাবিছে তেনেহ'লে নিশ্চয় আহি যাব। ধন্যবাদ।